কাৰণ মই মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত আজি মাজুলীত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিলোঁ। কেইবাখনো সভাত মই অংশগ্ৰহণ কৰিছোঁ আৰু আজলি আই দিৱস আজি পালন কৰি আছিল। আজলি আই দিৱস উদযাপন সমিতিয়ে মোক ইয়ালৈ আমন্ত্ৰণ জনালে। মই আশীৰ্বাদ ল'বৰ কাৰণে আহিলোঁ। আইৰ আশীৰ্বাদ বিচাৰিছোঁ, ভকত বৈষ্ণৱসকলৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ আশীৰ্বাদতেই সকলো ভাল হ'ব। আৰু এটা কথা সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টি উন্নয়নমূলক কামবিলাক আগুৱাই লৈ যাবৰ কাৰণে বদ্ধপৰিকৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগিব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকাশৰ যাত্ৰা আৰম্ভ হৈ আছে আৰু এই বিকাশৰ যাত্ৰা অব্যাহত থাকিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগিব। তাৰ বাবে যোৰহাটৰ সন্মানীয় আসনখনত ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ জনসাধাৰণে জিকাই পঠাব আৰু মই ইয়াৰ পৰা ফুল ভোটত জিকি যাম। নৰেন্দ্ৰ মোদী ডাঙৰীয়া যাতে হাতত কৰিব পাৰোঁ, ইয়াত যিমানবিলাক কাম কাজ চলি আছে সেইবিলাকৰ যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে নিশ্চয় জনসাধাৰণে মাজুলী সঁহাৰি খুব ভাল। কাৰণ মাজুলী আগতে আছিলে লখিমপুৰ লোকসভা সমষ্টিত, এইবাৰ প্ৰথমবাৰৰ কাৰণে যোৰহাট লোকসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে আৰু 2016 চনৰ আগৰ মাজুলী আৰু 2016 চনৰ পিছৰ মাজুলী আকাশ পাতাল পাৰ্থক্য। মাজুলী জনসাধাৰণে যিবিলাক সপোন দেখি আছিল, যিবিলাক চিন্তা কৰিছিল, সকলোবিলাক এতিয়া কাৰ্যকৰী হৈছে। মাজুলী জনসাধাৰণে বিচৰা ধৰণে আজি মাজুলী যোৰহাটৰ মাজত দলং নিৰ্মাণৰ কাম চলি আছে। 26 চনত সেই কাম সম্পূৰ্ণ হ'ব। আজি আপোনালোকে দেখিছে যে লখিমপুৰৰ লগত যোগাযোগ ভাল কৰিবৰ কাৰণে তাত ব্ৰিজৰ কাম চলি আছে। এনেধৰণৰ বিভিন্ন এতিয়া ৰাস্তাৰ কাম চলি আছে। ইয়াতে বিশ্ববিদ্যালয় হৈছে। এইবিলাক আগতে কেতিয়াও হোৱা নাছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দিনত হৈছে। আজি আগতে আমি আহিলে মাজুলীলৈ 4 ঘণ্টা 5 ঘণ্টা আমি চিন্তা কৰিব লাগে, কিন্তু আজি মই যেতিয়া ৰাতিপুৱা আহিছোঁ ইয়ালৈ 1 ঘণ্টা 45 মিনিটত মই মাজুলী পাইছোঁ। মানে ইমান সুন্দৰভাৱে যাতায়াত ব্যৱস্থা হৈছে। তাৰ পিছত জনসাধাৰণে আৰু বেলেগ কথা চিন্তা নকৰে। জনসাধাৰণে উন্নয়নৰ পক্ষত আছে আৰু সেইকাৰণেই মাজুলীবাসী জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট প্ৰদান কৰিব। ইয়াৰ পৰা বিপুল ভোটত জিকাই পঠাব। আজি 10খন সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে আমি সভাৰ কাৰ্যক্ৰমলৈ আগবাঢ়িছোঁ। গতিকে আমি আমাৰ যোগদান কাৰ্যসূচী আছে। সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল। এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ লখিমপুৰ লোকসভা সমষ্টিৰ পৰিৱৰ্তন